নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ এটা ৰিভিজন ক্লাছ লৈ আহিছো তো এই ভিডিঅ'টিত আমি কেইটামান কোৱেশ্চন ৰিভাইজ কৰিম এবিলাক কোৱেশ্চন আগতেও আমি চাইছো তো এতিয়া যেহেতু এক্সামটো পাইছেহে সেইকাৰণে আমি এই কোৱেশ্চনখিনি আকৌ এবাৰ ৰিভাইজ কৰি দিছো তো এই কোৱেশ্চনখিনিৰ ভিতৰত তোমালোকে কিমানটা কোৱেশ্চন শুদ্ধ কৰিব পাৰা ভিডিঅ'টোৰ শেষত কমেণ্টত জনাই দিবা আৰু এটা কথা সকলোৱে কমেণ্টত সুধি আছে যে ৰেলৱে গ্ৰুপ ডি এক্সামটো 17 নৱেম্বৰৰ পৰা হ'ব নে নাই তো এতিয়ালৈকে ডেটটো কনফাৰ্ম হোৱা নাই হয়তো 17 নৱেম্বৰৰ পৰা এক্সামটো নহ'ব কাৰণ এডমিট কাৰ্ড এতিয়ালৈকে মুকলি হোৱাই নাই সো এক্সামটো কেতিয়া হ'ব হেতু তোমালোকৰ ফোনত মেছেজৰ জৰিয়তে ইমেইলত বা ফোনৰ ডাইৰেক্ট ফোনত মেছেজত তোমালোকক 10 দিন আগত জনাই দিব যেতিয়া এক্সামটো হ'ব তাৰ 10 দিন আগত ডেটটো জনাই দিব যে এই তাৰিখে মেছেজটো আহি যাব আৰু 4 দিন আগত এডমিট কাৰ্ড মুকলি হৈ যাব তো 17 নৱেম্বৰৰ পৰাটো হোৱাটো কনফাৰ্ম নহয় এটো নহয় কাৰণ 10 দিনটো এতিয়া নাই 17 নৱেম্বৰলে সো খুব সোনকালে তোমালোকৰ এক্সামটো পাতি দিব ঠিক আছে তো এতিয়ালৈকে যদি তোমালোকে পিডিএফ খিনি আৰআৰবি গ্ৰুপ ডি লোৱা নাই লৈ লবা এইকেইদিনত যদি গুটেখিনি কমপ্লিট কৰি দিব পাৰা বহুত কোৱেশ্চন কমন পৰিব তো সোনকালে লৈ এতিয়াৰ পৰা পঢ়ি থাকিবা ঠিক আছে এতিয়া আমি আজি ভিডিঅ'ৰ কোৱেশ্চনখিনিলে যাওঁ তো প্ৰথম কোৱেশ্চনটো কি দিছে সোৱা নাইট ব্লাইণ্ডনেছ ইজ কজড বাই দ্য ডেফিচিয়েন্সি অফ কুকুৰিকণা হোৱাৰ মূল কাৰণটো কি খাদ্যপ্ৰাণৰ অভাৱ হয় খাদ্যপ্ৰাণ মানে হৈছে ভিটামিন ঠিক আছে তো কুকুৰিকণা যেটো বেমাৰ আছে এটো কি ভিটামিনৰ অভাৱত হয় সো সকলোৱে জাগে জানাই তোমালোকে যদি জানা কোনো কথাই নাই সো এটো হ'ব অপচন এ ভিটামিন এ ঠিক আছে মনৰ ভিতৰত ভিটামিন এ ৰ অভাৱতেই কুকুৰিকণা ৰোগ হয় যেটো ইংৰাজীত নাইট ব্লাইণ্ডনেছ বুলি কোৱা হয় নেক্সট কোৱেশ্চন টক্সিকোলজি ইজ দ্য ষ্টাডি অফ ঠিক আছে টক্সিকোলজি বা বিষ-বিজ্ঞান যেটো কোৱা হয় এটো কিহৰ অধ্যয়ন কৰে ঠিক আছে টক্সিকোলজিত কিহৰ অধ্যয়ন কৰা হয় সো এটো হৈছে অপচন এ এডভাৰ্স ইফেক্ট অফ কেমিকেলছ অৰ্থাৎ ৰাসায়নিক পদাৰ্থৰ বিষাক্ত প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হয় হল নেক্সট চোৱা The hardest substance in the human body is মানৱ দেহৰ সবাতোকৈ কঠিন অংশ কোনটো হয় hardest substance যদি কয় মানৱ দেহৰ হেতু কোনটো হয় সো এটো হৈছে অপচন সি এনামেল অফ টিথ তোমালোকে জানাই চাগে দাঁতৰ এনামেল হয়নে এটো হৈছে মানৱ শৰীৰৰ আটাইতকৈ কঠিন অংগ নেক্সট কোৱেশ্চন which Indian scientist has got a Nobel Prize for his contribution in physics পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ কোনজন বিজ্ঞানীয়ে নোবেল বঁটা লাভ কৰিছে সো তেও হৈছে অপচন ডি সুব্ৰমণ্যম চন্দ্ৰশেখৰ ঠিক আছে মনৰ ৰাখিবা সুব্ৰমণ্যম চন্দ্ৰশেখৰ তেও পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে নোবেল বঁটা লাভ কৰিছে নেক্সট কোৱেশ্চনটো হৈছে which plant usually have thorn like leaves কোনবোৰ উদ্ভিদৰ পাতবোৰ সাধাৰণতে কাঁইটৰ দৰে হয় ঠিক আছে এনেকুৱা কিছুমান উদ্ভিদ আছে যিবিলাক উদ্ভিদৰ যিবিলাক পাত আছে সেইবিলাক কাঁইটৰ দৰে হয় সো সেই উদ্ভিদটো কোনটো হয় তো এটো হ'ব অপচন ডি ডেজাৰ্ট প্লান্টস অৰ্থাৎ মৰু উদ্ভিদ ঠিক আছে যিবিলাক মৰু উদ্ভিদ আছে ডেজাৰ্টৰ অৰ্থাৎ মৰুভূমিত গজা উদ্ভিদ আছে এইবিলাকৰ পাতবিলাক কাঁইটিয়া হয় নেক্সট কোৱেশ্চন the name of the scientist who discovered electron is তো ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি হয় ঠিক আছে ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি সো এটো হৈছে অপচন বি থমসন ঠিক আছে জে থমসন নেক্সট কোৱেশ্চনটো হৈছে modern periodic table was prepared by আধুনিক পৰ্যাবৃত্ত তালিকা প্ৰস্তুত কৰোতাজনৰ নাম কি হয় ঠিক আছে আধুনিক যেটো পৰ্যাবৃত্ত তালিকা আছে হেতু কোনে আৱিষ্কাৰ কৰিছিল প্ৰস্তুত কৰিছিল কোনে কৰিছিল তেতে আছিল অপচন এ মেন্ডেলিভ নেক্সট কোৱেশ্চন which of the following is not a noble gas তলৰ কোনবিধক সম্ভ্ৰান্ত গেছ বোলা নহয় সো ইয়াৰ ভিতৰতে চাই যাবা হিলিয়ামটো নোবেল গেছ হয় নিয়নটো নোবেল গেছ হয় আৰু ক্ৰিপ্টনটো নোবেল গেছ হয় কিন্তু ইয়াতে ফ্লোৰিনটো নোবেল গেছ নহয় ঠিক আছে ফ্লোৰিন নোবেল গেছটো নহয় বাকি হিলিয়াম নিয়ন আৰু ক্ৰিপ্টনৰ বাহিৰেও আৰ্গনো এটা আছে এটো নোবেল গেছ হয় আৰ্গন তাৰ পিছতে জেনন আছে জেনন আৰু এটা আছে ৰেডন এবিলাকো নোবেল গেছ হয় মনৰ ৰাখিবা হিলিয়াম হয় নিয়ন হয় ক্ৰিপ্টন আৰ্গন জেনন ৰেডন এবিলাক নোবেল গেছ হয় বা সম্ভ্ৰান্ত গেছ বলে নেক্সট কোৱেশ্চনটো হৈছে the most abundant metal in the earth crust is পৃথিৱীৰ উপৰিভাগত সৰ্বাধিক মাত্ৰাত থকা ধাতুবিধৰ নাম কি হয় সো এটো হৈছে অপচন বি এলুমিনিয়াম নেক্সট কোৱেশ্চনটো হৈছে which of the following is a
নন মেটেল দ্যাট ইজ গুড কণ্ডাক্টৰ অফ হিট তলৰ কোনটো তাপৰ সুপৰিবাহী এক অধাতু হয় সো আসলতে যিবিলাক ধাতু থাকে সেইবিলাকে তাপৰ সুপৰিবাহী থাকে কিন্তু এটা এনেকুৱা অধাতু আছে যেটো তাপৰ সুপৰিবাহী সো হেতু সুধিছে তো এটা অপচন বি হাইড্ৰোজেন ঠিক আছে নেক্সট কোৱেশ্চন which is a central element in living things কোনটো সকলো জীৱত থকা এক কেন্দ্ৰীয় মৌল হয় সকলো জীৱতে থকা এটা কেন্দ্ৰীয় মৌল কোনটো হয় তো এটা অপচন বি কাৰ্বন নেক্সট কোৱেশ্চনটো হৈছে the common name of sodium carbonate is sodium carbonateৰ সাধাৰণ নামটো কি হয় ঠিক আছে sodium carbonateৰ সাধাৰণ নামটো কি তো এটা অপচন এ সোডা এশ নেক্সট কোৱেশ্চনটো হৈছে baking soda is used for which of the following purpose তলৰ কোনটো কাৰ্যত বেকিং সোডা ব্যৱহাৰ কৰা হয় তো এটা অপচন ডি অল অফ দা এবভ ওপৰ আটাইকেইটা অৰ্থাৎ অগ্নি নিৰ্বাপনত কেক প্ৰস্তুতকৰণত আৰু এন্টিচিড হিচাপে এই তিনিটা কাৰণতে বেকিং সোডা ব্যৱহাৰ কৰা হয় নেক্সট সোৱা থাৰ্মোমিটাৰ ইজ এ ডিভাইস ইউজড টু মেজাৰ থাৰ্মোমিটাৰ নামৰ যন্ত্ৰটোৰে নিম্নোক্ত কোনটোক জোখা হয় ঠিক আছে কোনটোক থাৰ্মোমিটাৰে জোখা হয় এটো বুজিছে সো এটো হৈছে অপচন এ টেম্পারেচাৰ অৰ্থাৎ উষ্ণতা জোখা হয় নেক্সট কোৱেশ্চনটো হৈছে সাউন্ড ওয়েভস আৰ শব্দ তৰংগবোৰ হৈছে তো শব্দ তৰংগবোৰ আসলতে কি হয় সো এটো হৈছে অপচন বি লংগিটিউডিনেল ওয়েভস ঠিক আছে শব্দ তৰংগবোৰ আসলতে অনুদৈৰ্ঘ্য তৰংগ হয় নেক্সট কোৱেশ্চনটো হৈছে the velocity of sound is maximum in তলৰ কোনটো মাধ্যমত শব্দৰ বেগ সৰ্বোচ্চ হয় ঠিক আছে কোনটো মাধ্যমত শব্দৰ বেগ সৰ্বোচ্চ হয় সো এটো হৈছে অপচন এ সলিড অৰ্থাৎ গোটা পদাৰ্থ বা গোটা মাধ্যম বুলি আমি ক'ব পাৰো ঠিক আছে তো এই গোটা মাধ্যমতে শব্দৰ বেগ সৰ্বোচ্চ হয় নেক্সট কোৱেশ্চনটো হৈছে the sky appears blue due to আকাশখন আমি নীলা দেখাৰ মূল কাৰণটো কি হয় ঠিক আছে আমি আকাশখনটো সবে নীলা দেখো সো এই নীলা দেখাৰ মূল কাৰণটো কি হয় এটা হৈছে অপচন সি ডিপ্ৰেশন অফ লাইট ঠিক আছে ডিসপারশন অফ লাইট পোহৰৰ বিস্ফোৰণ আকাশখন আমি নীলা দেখাৰ মূল কাৰণটো হৈছে পোহৰৰ হোৱা বিস্ফোৰণ নেক্সট কোৱেশ্চনটো হৈছে bones and teeth are mainly form of which chemical compound হাড় আৰু দাঁত প্ৰধানকৈ কোনবিধ ৰাসায়নিক যৌগৰ দ্বাৰা গঠিত হয় ঠিক আছে হাড় আৰু দাঁত প্ৰধানকৈ কোনবিধ ৰাসায়নিক যৌগৰ দ্বাৰা গঠিত সো এটো হৈছে অপচন এ ট্ৰাইকেলছিয়াম ফসফেট নেক্সট কোৱেশ্চনটো হৈছে which of the following types of WBC helps in blood circulation তলৰ কোনবিধ শ্বেতৰক্ত কণিকাই তেজৰ সংবহনত সহায় কৰে সো এটো হৈছে অপচন সেকেন্ড তলৰ কোনবিধ শ্বেতৰক্ত কণিকাই তেজৰ সংবহনত সহায় কৰে মানে এই কোৱেশ্চনটোৰ আনসাৰটো হৈছে অপচন এ লিম্ফোসাইটস নেক্সট কোৱেশ্চনটো হৈছে from which of the following animal angora wool is excreted তলৰ কোনবিধ জন্তুৰ পৰা আংগোৰা উন পোৱা যায় বা প্ৰাপ্ত হয় সো এটো হ'ব অপচন এ মস্তিষ্ক সেকেন্ড এটো হৈছে অপচন এ হহাপু বা ৰেবি ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে in which part of human body pituitary gland is located মানৱ দেহৰ কোনটো অংশত পিটুইটাৰী গ্ৰন্থি অৱস্থিত তো মানৱ দেহৰ কোনটো অংশত পিটুইটাৰী গ্ৰন্থি আছে এটো হৈছে অপচন এ ব্ৰেইন অৰ্থাৎ মগজু বা মস্তিষ্কত নেক্সট কোৱেশ্চনটো হৈছে which of the following disease is caused by asbestos asbestosৰ বাবে তলৰ কোনবিধ ৰোগ হয় তো এটো হৈছে অপচন এ এমফিসাইমা বা বায়ুস্ফীতি বুলি কোৱা হয় তো এটো asbestosৰ বাবে হয় নেক্সট কোৱেশ্চনটো হৈছে নেম দা ফিমেল সেক্স হৰমোন স্ত্ৰী যৌন হৰমোনটোৰ নাম কি হয় এছে তো হৰমোন হৈছে হৰমোন স্ত্ৰী যৌন হৰমোনটোৰ নাম কি সো এটো হৈছে অপচন এ ইষ্ট্ৰোজেন নেক্সট কোৱেশ্চনটো হৈছে which of the following caused by typhoid fever তলৰ কোনটো টাইফয়েড জ্বৰৰ কাৰণ হয় অৰ্থাৎ কিহৰ বাবে টাইফয়েড জ্বৰটো হয় সো এটো হৈছে অপচন বি ব্যাকটেৰিয়া ঠিক আছে ব্যাকটেৰিয়াৰ ফলতে টাইফয়েড বেমাৰ হয় নেক্সট কোৱেশ্চনটো হৈছে which element is present in maximum quantity in human body মানৱ দেহত সৰ্বাধিক পৰিমাণে থকা মৌলটো কোনটো হয় ঠিক আছে মানৱ দেহত আটাইতকৈ বেছি পৰিমাণে থকা মৌলটো কোনটো এটো হৈছে অপচন এ অক্সিজেন ঠিক আছে অক্সিজেন বেছিকৈ থাকে মানৱ দেহত নেক্সট কোৱেশ্চনটো হৈছে what is commonly known as white plague সাধাৰণতে বগা প্লেগ বুলি কিহক জনা যায় ঠিক আছে হোৱাইট প্লেগ বুলি কাক জনা যায় সো এটো হৈছে অপচন সি টিউবাৰকুলোসিস বা টিবি ঠিক আছে টিবি বেমাৰটো সাধাৰণতে বগা প্লেগ বুলি জনা যায়
নেক্সট কোৱেশ্চনটো হৈছে ইম্পৰ্টেণ্ট সোৰ্স অফ সুইড আৰ ইজ অৰ্থাৎ সাগৰীয় শাক-পাচলিৰ গুৰুত্বপূৰ্ণ উৎসটো কি হয় সিউইড এটো সিউইড আৰ ইম্পৰ্টেণ্ট সোৰ্স অফ সিউইড এটো সাগৰীয় শাক-পাচলিৰ গুৰুত্বপূৰ্ণ উৎসটো কি হয় সো এটো হৈছে অপচন ডি আয়োডিন নেক্সট কোৱেশ্চনটো হৈছে which of the following help prevent water loss through skin তলৰ কোনটোৱে ছালৰ জৰিয়তে পানী ক্ষয় হোৱাত সহায় কৰে তো এটো হৈছে অপচন সি কেৰাটিন নেক্সট কোৱেশ্চনটো হৈছে which of the following microorganism causes disease like polio and chickenpox তলৰ কোনটো অনুজীৱই পলিও আৰু চিকেনপক্সৰ দৰে ৰোগ সৃষ্টি কৰে ঠিক আছে পলিও আৰু চিকেনপক্স কোনটো অনুজীৱই মানে কৰে protozoa bacteria virus na algae so it is option C virus next question to hoise which enzyme digest protein in the stomach petot thoka protein bur kuntu enzyme hojom kore so it is option C pepsin next question to hoise yeast and mushroom are the example of organism of which kingdom yeast aru bhekur kun projatir jibor udahoron hoy so it is option A fungi অর্থাৎ ভেকুৰ অন্তৰ্গত হয় নেক্সট কোৱেশ্চনটো হৈছে the deficiency of which nutrient causes night blindness কোনটো পুষ্টিকৰ উপাদানৰ অভাৱত ৰাতি অন্ধতা হৈ পৰে এটো কৈছিল ন প্ৰথম কোৱেশ্চনটো আমি পাইছিলো সো এটো জানা সকলো অপচন এ হয়নে ৰিপিট হৈছে কোৱেশ্চন ৰিপিট হলে মানে এইবিলা কোৱেশ্চন ইম্পৰ্টেন্ট হয় মন ৰাখিবা কাৰণ এইবিলা কোৱেশ্চন আমি আগৰ ভিডিওটো চাই আইছো কৈছো তো ৰিপিট কৰি দিছো কেলে কাৰণ ইম্পৰ্টেন্ট হয় কাৰণে যাতে তোমালোকৰ এক্সামত এইবিলা আহিলে পাৰি যোৱা নেক্সট কোৱেশ্চন which of these bones is not a part of human ear তলৰ হাড়ৰ ভিতৰত কোনটো হাড় মানুহৰ কাণৰ অংগ নহয় তো কোনটো কাণৰ অংগ নহয় এটো হৈছে অপচন সি ফিমাৰ ঠিক আছে নেক্সট কোৱেশ্চন টু চাবা which of the following plant is carnivorous তলৰ কোনটো উদ্ভিদ মাংসভোজী হয় তলৰ কোনটো উদ্ভিদ মাংসভোজী এনেকুৱা ধৰণৰ এটা উদ্ভিদ আছে যেটো মাংসভোজী তো এটো হৈছে অপচন বি ভেনাস ফ্লিটট্ৰেপ ঠিক আছে ভেনাস ফ্লিটট্ৰেপ নামৰ এটা উদ্ভিদ আছে এটো মাংসভোজী হয় নেক্সট কোৱেশ্চনটো হৈছে which plant is called herbal indian doctor কোনবিধ উদ্ভিদক herbal indian doctor বুলি কোৱা হয় তো এটো হৈছে অপচন এ আমলা নেক্সট কোৱেশ্চনটো হৈছে which of the following is not a component of chlorophyll তলৰ কোনটো ক্লোৰোফিলৰ উপাদান নহয় তো এটো হৈছে অপচন ডি ক্যালসিয়াম নেক্সট কোৱেশ্চনটো হৈছে which fruit has its seed outside কোন ফলৰ বীজ বাহিৰত থাকে তো এটো হৈছে অপচন এ strawberry নেক্সট কোৱেশ্চনটো হৈছে in which of the following organ of human body are carbohydrate stored as glycogen বা glycogen মানৱ শৰীৰৰ তলৰ কোনটো অংগত কাৰ্বোহাইড্ৰেট গ্লাইকোজেন হিচাপে জমা হয় তো এটো হৈছে অপচন সি লিভাৰ নেক্সট কোৱেশ্চনটো হৈছে which one of the following hormone is called emergency hormone তলৰ কোনটো হৰমনক emergency hormone বুলি কোৱা হয় সো এটো হৈছে অপচন বি adrenaline নেক্সট কোৱেশ্চনটো হৈছে potassium nitrate is used in potassium nitrate ব্যৱহাৰ কৰা অৰ্থাৎ potassium nitrate ক'ত ব্যৱহাৰ হয় তো এটো হৈছে অপচন এ মেডিসিন ঠিক আছে মেডিসিন হিচাপে potassium nitrate ব্যৱহাৰ হয় নেক্সট কোৱেশ্চনটো হৈছে which one of the following forms of phosphorus is most reactive তলত দিয়া ফসফৰাছৰ কোনটো প্ৰকাৰ আটাইতকৈ বেছি বিক্ৰিয়াশীল হয় তো এটো হৈছে অপচন বি হোৱাইট ফসফৰাছ নেক্সট কোৱেশ্চনটো হৈছে where is sodium metal immersed sodium ধাতু ক'ত ডুবাই ৰখা হয় sodium ধাতুবিধ এটা দ্ৰৱত ডুবাই ৰখা এটো কি হয় এটো হৈছে অপচন ডি কেৰোচিন ঠিক আছে কেৰোচিন তেলত ডুবাই ৰখা হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following are the main component of stainless steel stainless steelৰ মূল উপাদানসমূহৰ ভিতৰত কোনবোৰ হয় সো এটো হৈছে অপচন সি আইৰন ক্ৰোমিয়াম এণ্ড নিকেল নেক্সট কোৱেশ্চনটো হৈছে which of the following crops is known as green gold তলৰ কোনটো শস্যক হেউজ হুন বুলি জনা যায় ঠিক আছে কোনবিধ শস্যক হেউজ হুন বুলি কোৱা হয় তো এটো হৈছে অপচন ডি টি অৰ্থাৎ চাহ নেক্সট কোৱেশ্চনটো হৈছে what is the scientific name for washing soda বৈজ্ঞানিক নাম কি হয় সো এটো হৈছে অপচন A sodium carbonate next question to hoise the filament of an electric bulb is made of বৈদ্যুতিক বাল্বৰ filament কিহেৰে তৈয়াৰ কৰা হয় তো এটো হৈছে অপচন বি টাংস্টেনেৰে তৈয়াৰ কৰা হয় next question to hoise which instrument is used to measure the intensity of an earthquake ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়
তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ৰিক্টাৰ স্কেল এটো আসলতে যন্ত্ৰ নহয় এটো এটা স্কেল হয় তো ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ ৰিক্টাৰ স্কেল নামৰ এটা স্কেল ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে what is the layer of air around the earth known as পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ স্তৰটো কি নামেৰে জনা যায় তো এটো হৈছে অপচন ডি এটমস্ফিয়াৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে brass gets discolored in air because of the presence of which of the following gases in air তো বায়ুত তলৰ কোনটো গ্যাস থকাৰ বাবে বতাহত পিতলৰ ৰং হলনি হয় ঠিক আছে বায়ুত এনেকুৱা এটা গ্যাস থাকে যেটোৰ কাৰণে পিতলৰ ৰংটো হলনি হয় সো সেই গ্যাসটো কি হয় তো এটো হৈছে অপচন বি হাইড্ৰোজেন সালফাইড নেক্সট কোৱেশ্চনটো হৈছে which of the following is used in pencil তলৰ কোনটো পেন্সিলত ব্যৱহাৰ কৰা হয় ঠিক আছে তলৰ কোনটো পেন্সিলত ব্যৱহাৰ কৰা হয় সো এটো হৈছে অপচন এ গ্ৰেফাইট ঠিক আছে গ্ৰেফাইট টু পেন্সিলত ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে কেমিক্যাল ফৰ্মুলা ফৰ ওয়াটাৰ ইজ পানীৰ বাবে ৰাসায়নিক সূত্ৰটো কি হয় ঠিক আছে পানীৰ ৰাসায়নিক সূত্ৰ এটো সকলোৱে জানিব লাগে অপচন বি H2O মানে H2 হৈছে পানীৰ ৰাসায়নিক সংকেত নেক্সট কোৱেশ্চনটো হৈছে the gas usually fill in the electric bulb এটো পাইছে মাত্ৰ হয়নে ইলেক্ট্ৰিক বাল্বত কি গ্যাস ভৰাই নহয় ইলেক্ট্ৰিক বাল্বৰ ফিলামেন্টটো পইছিল হয়নে ফিলামেন্টটো কিহেৰে টাংস্টেনেৰে বনায় ইয়াত হদিছে যে ইলেক্ট্ৰিক বাল্ব বিলাকত আসলতে কি গ্যাস ভৰাই থোৱা থাকে সো এটো হৈছে অপচন এ নাইট্ৰজেন নেক্সট কোৱেশ্চনটো হৈছে which of the following is used as a lubricant তলৰ কোনটো lubricant হিচাপে ব্যৱহাৰ কৰা হয় তো এটো হৈছে অপচন এ গ্ৰেফাইট টুক নেক্সট in which of the following activities silicon carbide is used তলৰ কোনটো কাৰ্যত silicon carbide ব্যৱহাৰ কৰা হয় তো এটো হৈছে অপচন সি কাটিং ভেৰি হাৰ্ড সাবস্টেন্স অৰ্থাৎ অতি কঠিন পদাৰ্থ কাটিব লগা হোৱাতে silicon carbide ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে the element common to all acids is সকলো এসিডৰ বাবে সাধাৰণ মৌলটো কি হয় সো এটো হৈছে অপচন এ হাইড্ৰোজেন ঠিক আছে হাইড্ৰোজেনটো হৈছে সকলো এসিডৰ বাবে সাধাৰণ মৌল তো next question next to this which of the following is not a characteristic of a virtual image তলৰ কোনটো ভাৰ্চুৱেল ছবিৰ বৈশিষ্ট্য নহয় সো ইয়াতে কোনটো ভাৰ্চুৱেল ছবিৰ বৈশিষ্ট্য নহয় আমাক কৈছে কোনটো হ'ব সো ইয়াৰে ভিতৰতে শুদ্ধটো হ'ব অপচন ডি ইনভাৰ্টেড next question what type of lens is used in a magnifying glass ম্যাগনিফাইং গ্লাছত কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয় আমি যে সৰু বস্তুক ডাঙৰকৈ দেখিবলৈ যেটো ম্যাগনিফাইং গ্লাস ব্যৱহাৰ কৰো সো তাতে কেনেকুৱা ধৰণৰ গ্লাস ব্যৱহাৰ কৰা হয় বা কেনেকুৱা ধৰণৰ লেন্স তাতে ব্যৱহাৰ কৰে সো এটো হ'ব অপচন বি কনভেক্স লেন্স নেক্সট কোৱেশ্চনটো হৈছে which part of the eye helps in focusing light onto the retina চকুৰ কোনটো অংশই ৰেটিনাৰ ওপৰত পোহৰ কেন্দ্ৰীভূত কৰাত সহায় কৰে ঠিক আছে কোনটো অংশ ৰেটিনাৰ ওপৰত পোহৰ কেন্দ্ৰীভূত কৰাত সহায় কৰে সো চকুৰ সেই অংশটোৰ নাম হৈছে অপচন সি লেন্স নেক্সট কোৱেশ্চনটো চোৱা which of the following is the formula for calculating electric power অৰ্থাৎ বৈদ্যুতিক শক্তি গণনাৰ বাবে তলৰ কোনটো একক বা কোনটো সূত্ৰ আমাৰ ব্যৱহাৰ হয় ঠিক আছে কোনটো সূত্ৰ ব্যৱহাৰ হয় বৈদ্যুতিক শক্তি গণনা কৰিবলৈ সো এটো হ'ব অপচন বি P = VI তো ইয়াতে P কি বুজায় P ইলেক্ট্ৰিক পাৱাৰটো বুজায় ঠিক আছে P মানে হৈছে ইলেক্ট্ৰিক পাৱাৰ V মানে হৈছে ইয়াতে ভোল্টেজ আৰু I মানে হৈছে কাৰেন্ট ঠিক আছে I মানে হৈছে প্ৰবাহ নেক্সট কোৱেশ্চন which of the following is used to measure the strength of a magnetic field চুম্বকীয় ক্ষেত্ৰৰ শক্তি জুখিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয় চুম্বকীয় ক্ষেত্ৰৰ শক্তি এটা বা চুম্বকীয় ক্ষেত্ৰটো জুখিবলৈ কি ব্যৱহাৰ কৰা হয় তো এটো হৈ যাব অপচন সি গেলভেনোমিটাৰ ঠিক আছে সৰু সৰু বৈদ্যুতিক প্ৰবাহ ধৰা পেলাবলৈ আৰু জুখিবলৈ এই গেলভেনোমিটাৰটো ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে what type of energy is stored in a battery বেটাৰীত কি ধৰণৰ শক্তি জমা হয় ঠিক আছে বেটাৰীত কেনেকুৱা ধৰণৰ শক্তি জমা হয় হদিছে কাইনেটিক এনাৰ্জি হ'ব potential energy hobo chemical energy hobo ne thermal energy hobo so eto hobo option C chemical energy ঠিক আছে ব্যাটারিত রাসায়নিক শক্তি জমা হয় next question to hoise what is the speed of sound in air at room temperature কোঠাৰ উষ্ণতাত বায়ুত শব্দৰ গতি কিমান হয় ঠিক আছে room temperature ত বায়ুত
শব্দৰ গতি কিমান হ'ব সো এটো হৈ যাব অপচন বি 300 মিটাৰ পাৰ সেকেন্ড 340 মিটাৰ পাৰ সেকেন্ড ঠিক আছে 340 মিটাৰ প্ৰতি সেকেন্ডত নেক্সট কোৱেশ্চনটো হৈছে which of the following is the formula for calculating speed গতি গণনাৰ বাবে তলৰ কোনটো সূত্ৰ ব্যৱহাৰ কৰা হয় ঠিক আছে স্পিড উলিয়াবলৈ কোনটো সূত্ৰ ব্যৱহাৰ কৰে সো এটো হৈ যাবগে অপচন এ স্পিড ইজ ইকুয়াল ডিসটেন্স আপন টাইম ঠিক আছে স্পিড টু s বুলি লিখা হলে তেতিয়া ওপৰত কি লিখা হয় d ডিসটেন্স d লিখা হয় আৰু তলত t মানে টাইম s ইজ ইকুয়াল কি হ'ব d বাই t সো এটোৱে সূত্ৰ হয় গতি উলিয়াবলৈ নেক্সট কোৱেশ্চনটো হৈছে what is the main cause of refraction of light পোহৰৰ বিৱৰ্তনৰ মূল কাৰণটো কি হয় ঠিক আছে পোহৰৰ বিৱৰ্তনৰ মূল কাৰণটো কি হ'ব সো এটো হ'ব অপচন সি changes in speed of light অৰ্থাৎ যে যিবিলাক পোহৰৰ হেৰি আছে স্পিডটো আছে দ্ৰুতিটো আছে তাৰ পৰিৱৰ্তন ঘটা পোহৰৰ বিৱৰ্তনৰ মূল কাৰণটো হৈছে যে পোহৰৰ গতিৰ পৰিৱৰ্তন ঘটে নেক্সট কোৱেশ্চন which of the following is a vector quantity তলৰ কোনটো ভেক্টৰ পৰিমাণ হয় তলৰ গিটাৰ ভিতৰত কোনটো ভেক্টৰ পৰিমাণ হয় সো ইয়াৰে ভিতৰতে অপচন ডি টো হ'ব শুদ্ধত্তৰ ভেলোসিটি ঠিক আছে ভেলোসিটিটো এটা ভেক্টৰ পৰিমাণ হয় নেক্সট কোৱেশ্চন what is a chemical reaction ৰাসায়নিক বিক্ৰিয়া কি হয় আসলতে তো ৰাসায়নিক বিক্ৰিয়াটো কি হ'ব এটো হ'ব অপচন বি a process where new substances are formed তো ৰাসায়নিক বিক্ৰিয়াত কি হয় এটা নতুন যৌগ বা নতুন পদাৰ্থ বনে বা গঠন হয় নেক্সট কোৱেশ্চন which of the following is an example of physical change তলৰ কোনটো শাৰীৰিক পৰিৱৰ্তনৰ উদাহৰণ হয় ঠিক আছে তলৰ কোনটো শাৰীৰিক পৰিৱৰ্তনৰ উদাহৰণ সো এটো হ'ব অপচন সি মেল্টিং অফ আইস এটো এটা ফিজিক্যাল চেঞ্জেস হয় নেক্সট কোৱেশ্চন what is the chemical formula of calcium oxide calcium oxide ৰ ৰাসায়নিক সূত্ৰটো কি তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন A CaO ঠিক আছে ক্যালসিয়াম অক্সাইড তো হৈছে CaO নেক্সট কোৱেশ্চনটো হৈছে which of the following is a strong acid তলৰ কোনটো শক্তিশালী এসিড হয় সো এটো হৈ যাবগে অপচন বি HCl অৰ্থাৎ হাইড্ৰক্লোৰিক এসিড নেক্সট কোৱেশ্চন which of the following metal is used in the manufacture of aluminum utensil এলুমিনিয়ামৰ বাসন প্ৰস্তুত কৰাত তলৰ কোনটো ধাতু ব্যৱহাৰ কৰা হয় সো এটো হ'ব অপচন ডি এলুমিনিয়াম মানে এলুমিনিয়ামৰ বাসন বনাবলৈ এলুমিনিয়ামটো ব্যৱহাৰ কৰিব নেক্সট কোৱেশ্চনটো চোৱা which of the following non metal is used as a disinfectant তলৰ কোনটো অধাতু disinfectant ঠিক আছে তলৰ কোনটো অধাতু বীজাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয় তো এনেকুৱা এটা অধাতু আছে যেটো বীজাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয় তো হেতু হৈছে অপচন এ ক্লোৰিন নেক্সট কোৱেশ্চন which of the following is a saturated hydrocarbon তলৰ কোনটো সংপৃক্ত হাইড্ৰকাৰ্বন হয় কোনটো সংপৃক্ত হাইড্ৰকাৰ্বন তো এটো হৈ যাব অপচন সি ইথেন নেক্সট কোৱেশ্চনটো চোৱা which of the following is a chemical reaction তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া হয় সো এটো যাব অপচন এ বার্নিং এ ক্যান্ডেল ঠিক আছে অৰ্থাৎ এটা মোমবাতি জ্বলে যেতিয়া মোমবাতি জ্বলে তেতিয়া তাত ৰাসায়নিক বিক্ৰিয়া ঘটে নেক্সট কোৱেশ্চন what is the product of the reaction between an acid and a metal তো এসিড আৰু ধাতুৰ মাজত যেতিয়া বিক্ৰিয়া হয় তেতিয়া তাৰ গুণফল কিমান মানে এসিড আৰু ধাতুৰ মাজত বিক্ৰিয়াৰ ফলত কি উৎপন্ন হয় সো ইয়াৰে ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপচন সি সল্ট এণ্ড হাইড্ৰোজেন গেছ এসিড আৰু ধাতুৰ মাজত বিক্ৰিয়া হলে নিমখ আৰু হাইড্ৰোজেন গেছ ওলায় নেক্সট কোৱেশ্চন which of the following is a non metal তলৰ কোনটো অধাতু সো কোনটো অধাতু এটো হৈ যাব অপচন সি অক্সিজেন নেক্সট কোৱেশ্চনটো হৈছে what is the basic unit of life জীৱনৰ মৌলিক একক কি তো এটো হ'ব অপচন সি সেল ঠিক আছে জীৱনৰ মৌলিক একক হৈছে সেল নেক্সট কোৱেশ্চনটো হৈছে what is the functional unit of the kidney বৃক্কৰ কাৰ্যকৰী একক কি সো কিডনিৰ মেইন ফাংশন যদি আহে সো কোনটো হ'ব এটো ফাংশনাল ইউনিট হ'ব অপচন বি নেফ্ৰন মানে বৃক্কৰ কাৰ্যকৰী এককটো হৈছে নেফ্ৰন
এটো কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হয় আমি আগৰ ক্লাছবিলাকতো আলোচনা কৰিছো তো এটো মনত ৰাখি থবা নেক্সট কোৱেশ্চন which of the following is a plant hormone তলৰ কোনটো উদ্ভিদ হৰমোন হয় তো এটো হৈ যাবগে অপচন ডি অক্সিন ঠিক আছে অক্সিন এটো এটা উদ্ভিদ হৰমোন হয় বাকি থাইৰক্সিন এড্ৰিনালিন আৰু ইনসুলিন এই আটাইকিটা মানুহৰ হৰমোন হয় নেক্সট কোৱেশ্চন what is the primary function of red blood cells অৰ্থাৎ ৰক্তকণিকাবিলাকৰ প্ৰাথমিক কাম কি হয় এইবিলাক red blood cells আছে অৰ্থাৎ RBC আছে লোহিত ৰক্তকণিকা তাৰ প্ৰাথমিক কাম কি সো এটো হৈ যাবগে অপচন এ ট্ৰান্সপোৰ্ট অক্সিজেন নেক্সট কোৱেশ্চন which organ in human produces insulin মানুহৰ কোনটো অংগ ইনসুলিন উৎপন্ন কৰে বা ইনসুলিন প্ৰস্তুত কৰে সো এটো হ'ব অপচন বি পেনক্ৰিয়াছ অৰ্থাৎ অগ্ন্যাশয় গ্ৰন্থি নেক্সট কোৱেশ্চনটো হৈছে what pigment gives plant their green color কি ৰঞ্জক পদাৰ্থই উদ্ভিদক সেউজীয়া ৰং দিয়ে ঠিক আছে কোনটো ৰঞ্জক পদাৰ্থই উদ্ভিদক সেউজীয়া ৰং প্ৰদান কৰে সো এটো হৈ যাবগে অপচন এ ক্লোৰোফিল ঠিক আছে ক্লোৰোফিল থকাৰ কাৰণে উদ্ভিদৰ ৰং সেউজীয়া হয় নেক্সট কোৱেশ্চনটো হৈছে what is the male gamete in plants উদ্ভিদত পুৰুষ গেমেটটো কি হয় তো এটো হৈ যাব অপচন ডি স্পার্ম ঠিক আছে স্পার্ম বা স্পার্ম সেল বিলাক যিবিলাক আছে এটো উদ্ভিদৰ গেমেট হয় নেক্সট কোৱেশ্চনটো হৈছে what does the human brain cerebrum control মানুহৰ মগজুৰ মস্তিষ্কই কি নিয়ন্ত্ৰণ কৰে বা আমাৰ যেটো cerebrum part আছে হেটো কি নিয়ন্ত্ৰণ কৰে সো ইট ইজ অপচন সি ভলান্টাৰী একশনস বিলাক নিয়ন্ত্ৰণ কৰে নেক্সট কোৱেশ্চনটো হৈছে which vitamin is essential for blood clotting তেজ জমা হোৱাৰ বাবে কোনটো ভিটামিন অতি প্ৰয়োজনীয় ঠিক আছে আমাৰ তেজ কোবাত কিবা কাটিলে মিলিলে যে তেজ ওলাই সো তাৰ তেজ বন্ধ হ'ব কাৰণে তেজ জমা হ'ব কাৰণে কোনটো ভিটামিন দায়ী সো এটো হ'ব অপচন এ ভিটামিন কে তো এটো মনত ৰাখি থবা কে ভিটামিন থকাৰ কাৰণে তেজ গুট মাৰে নেক্সট আৰু লাষ্ট কোৱেশ্চন what determines the sex of a human baby মানুহৰ কেঁচুৱাৰ লিংগ কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয় সো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন ডি X and Y chromosomes ঠিক আছে X আৰু Y chromosome দ্বাৰাই মানুহৰ কেঁচুৱা তাৰ লিংগ নিৰ্ধাৰণ কৰা হয়